দৰং জিলাৰ শিয়ালমাৰী অঞ্চলৰ পকী দলঙৰ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি। দুৰ্ভোগত পৰিছে শিয়ালমাৰীবাসী। দৰং জিলাৰ পূব শিয়ালমাৰী মৌজাৰ অন্তৰ্গত কৈলানগাঁও পঞ্চায়তৰ অন্তৰ্গত তথা শিয়ালমাৰী অঞ্চলৰ ঢাল নদীৰ ওপৰত অৱস্থিত খাৰুপেটীয়াৰ সংলগ্ন পথছোৱাৰ এখন পকী দলঙে জলাফলা খুৱাইছে অঞ্চলৰ ৰাইজৰ লগতে উজনিবাসীক। উল্লেখ্য যে বছৰ বছৰ ধৰি ৰাইজে গাঁঠি ধন খৰচ কৰি বাঁহৰ দলঙেৰে অহা যোৱা কৰিছিল যদিও অৱশেষত পকী দলং হোৱাত ৰাইজৰ বহুদিনীয়া আশা পূৰণ হৈছিল। কিন্তু দুখৰ বিষয় যোৱা 2017-18 বৰ্ষত দলংখনৰ কাম শুভাৰম্ভ কৰি দলঙৰ কাম সম্পূৰ্ণ কৰে যদিও দলংখনৰ ৰাস্তাৰ কামত কেইগাড়ীমান মাটি পেলাই কাম সমাপ্ত কৰে। 2017-18 বৰ্ষৰ পৰাই আমাৰ দৰং জিলাৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত 2 নং শিয়ালমাৰী যোনটো PW গড়কাপ্তানি বিভাগৰ ব্ৰিজখন নিৰ্মাণ কৰা হৈছিলে। আজিলৈকে আমাৰ নিমতলী ৰোডৰ পৰা আৰম্ভ কৰি ব্ৰিজ সংলগ্ন হোৱা ৰাস্তাটো আমাৰ যোনটো নেকি গৰা স্লোপিংটো আহিবলৈ আহিছিল তেনেকুৱা কাম কৰা নাই। গতিকে বৰ্তমান সময়ত আমাৰ বিভিন্ন গাড়ী ঘোঁৰা অটো ঠেলা ৰিক্সা ইত্যাদি উঠা নামা কৰাটো বিশেষ অসুবিধাৰ সৃষ্টি কৰিছে। দলংখনৰ পথছোৱাৰ মাজতে গাঁতৰ সৃষ্টি হোৱাত ইয়াক লৈ ৰাইজৰ তথা একাংশ দল সংগঠনৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ৰাইজৰ অভিযোগ মতে স্থানীয় কেইমান ঠিকাদাৰে সমুদায় ধন আত্মসাৎ কৰে বুলি অভিযোগ তোলে। দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতা নীতি গ্ৰহণ কৰাৰ সোণোৱাল চৰকাৰে দুৰ্নীতি কৰা ঠিকাদাৰৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে লক্ষণীয় হ'ব। গতিকে মই আজি জনাব খুজিছোঁ বিভাগীয় কৰ্তৃপক্ষক অতি সোনকালে আমাৰ দলগাঁৱৰ পৰা যোনটো নিমতলী ৰোডৰ কানেকশ্যন ৰোডটো কমেও 50 মিটাৰ দূৰৰ পৰা স্লোপিং কৰি আমাৰ ৰাইজৰ অহা যোৱাৰ সুব্যৱস্থা কৰি দিয়াৰ কামনা কৰিছোঁ। দলগাঁৱৰ পৰা শফিকুল ইছলাম ৰিপোৰ্ট, নিউজ 13 নৰ্থ ইষ্ট অসম।